পোনপ্ৰথমতে নিজ আশ্ৰয়দাতা গুৰু পৰম গুৰু পৰমিষ্টি গুৰু সমন্বিত যিজনা ভগৱন্ত ভক্ত হৃদয় নিকুঞ্জ মন্দিৰাধীশ্বৰ সাক্ষাৎ মন্মথস্বৰূপ তাপত্ৰয়ৰ বিনাশকৰ্তা সেই জগতৰ স্বজন পালন আৰু সংহাৰৰ গৰাকী ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ ধ্বজ ভজ জব অংকুশ পংকজযুক্ত অৰুণ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি এই শিৱসাগৰ জিলাৰ অন্তৰ্গত জয়ৰাপাৰ গাঁৱৰ সমূহ যুৱকপিণ্ড তথা ৰাইজৰ সহযোগত যি তিনিদিনীয়াকৈ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হৈছে। সেই অনুষ্ঠানৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীক লৈ ইতিমধ্যেই এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ পবিত্ৰ হৰি মন্দিৰত উপবিষ্ট হৈ থকা আপোনাক বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্ত বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপী সদৃশ আই মাতৃসকল ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিত আসনাধীষ্ঠ শোকব্যাস স্বৰূপ পাঠকী প্ৰভুসকলকে প্ৰমুখ্য কৰি এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হৈ উঠা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সমন্বিত আমি সবাৰে অগ্ৰত সেৱা জনোৱা হৈছে। যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আজি আমি আপোনাৰ সবৰ সন্মুখত ব্যাখ্যাকাৰ ৰূপে উপস্থিত আছোঁ, কিন্তু আমি নিজকে আমাৰ নিজৰ বক্তব্যখিনিক বা নিজৰ কথাখিনিক ভাগৱতৰ ব্যাখ্যা বুলিব আমি নোৱাৰোঁ। কাৰণ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যেই পৰিপূৰ্ণ ৰূপতেই আছে। আমি সকলোৱে এই কথা জানো যে আদিতে এই ভাগৱত মাত্ৰ 4 শ্লোকত আছিল। অহমেৱাসমেৱাগ্ৰে নান্যাদ্যৎসদসৎপৰম পশ্চাদহং য়দেতস্য यो वसिष्येदसोऽस्म्यहम् ऋत्येऽर्थं यप्रतीयेत सात्मनि तद्विद्यादात्मनो मायां यथा भासनतेष्यहम् यथा महान्ति भूतानि भूतेषु ससावशेषनु प्रविष्टान्यप्रविष्टानि यथा तेषु न तेष्वहम् एतावदेव ज्ञानात्मं तत्त्वज्ञानात् सनात्मनः अन्वयाव्यतिरेकाभ्यां सत्यात् सर्वत्र सर्वदा। এই 4টি শ্লোকত পোনপ্ৰথমে বোলে নাৰায়ণে ব্ৰহ্মাদেৱক এই চতুশ্লোকী ভাগৱত প্ৰদান কৰিছিল। আৰু এই চতুশ্লোকী ভাগৱত যে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল তাৰ আঁৰতেই ভাগৱতে মূলতঃ আমাক কি শিক্ষা দিব বিচাৰিছে, সেই শিক্ষাৰ যিটো অন্তৰ্নিহিত উদ্দেশ্য সেইটো স্পষ্টকৈ লুকাই আছে। আৰু যেতিয়ালৈকে সেই অন্তৰ্নিহিত উদ্দেশ্যটো স্পষ্ট নহয় তেতিয়ালৈকে ভাগৱতৰ মাৰ্গত আমি আগবাঢ়িব নোৱাৰোঁ। কাৰণ উদ্দেশ্যটোতো জানিব লাগিব, ভাগৱত কিয় দিয়া হৈছে। আমি কৈ আছোঁ যে ভাগৱত তৰি যাবলৈ ক'লৈ তৰি যাবলৈ, কেনেকৈ তৰি যাম। ইমান সুখ শান্তিৰ সংসাৰখনত থকাৰ পাছতো ভাগৱতনো আকৌ ক'লৈ যোৱাৰ কথা কৈছে। এই যেতিয়া এতিয়া তৃতীয় স্কন্ধ পাঠ হৈ আছে, তৃতীয় স্কন্ধত যেতিয়া পোনপ্ৰথমতে প্ৰসংগ আহে নাৰায়ণে সৃষ্টিৰ প্ৰথম জীৱৰূপত যেতিয়া ব্ৰহ্মাদেৱক প্ৰকট কৰে তেতিয়া ব্ৰহ্মাদেৱক আজ্ঞা দিছিল প্ৰজাপতি তুমি সৃষ্টিৰ কৰ্ম আৰম্ভ কৰা। এই আজ্ঞা পোৱাৰ লগে লগে ব্ৰহ্মাদেৱে সৃষ্টি কৰ্ম আৰম্ভ কৰি দিলে। কিন্তু কৰিলে পোনপ্ৰথমতে তেওঁ কাক সৃষ্টি কৰি পেলালে? পঞ্চপৰ্বা অবিদ্যাক, তম মোহ মহামোহ তামিশ্বৰ আৰু অন্ধতামিশ্বৰ। যেতিয়া পোনপ্ৰথম সৃষ্টি কৰি অবিদ্যা সৃষ্টি হৈছে তেতিয়া ব্ৰহ্মাদেৱ চিন্তিত হৈছে, ভগৱন্তই মোক সৃষ্টি কৰ্ম কৰিবলৈ কৈছে, মই সৃষ্টি কৰ্ম আৰম্ভ কৰিলোঁ, পোনপ্ৰথমতেচোন মই অবিদ্যাহে সৃষ্টি কৰি পালোঁ। যে সৃষ্টিত কোনখিনিত মোৰ ভুল আচৰণ হ'ল যাৰ ফলত পোনপ্ৰথমতে মই অবিদ্যাক প্ৰকট কৰিলোঁ,
সেইখিনিতে এটা বিষয় দেখুওৱা হৈছে ব্ৰহ্মাদেৱৰ শক্তিও আছিল সৃষ্টি কৰাৰ বাবে ব্ৰহ্মাদেৱৰ সাধন আছিল ব্ৰহ্মাদেৱৰ জ্ঞানো আছিল ব্ৰহ্মাদেৱৰ আজ্ঞাও আছিল ব্ৰহ্মাদেৱৰ মৰ্যাদাও আছিল এই পাঁচোটা কিবা এটা কাম কৰিবলৈ এই পাঁচোটা বিষয় প্ৰয়োজন মানুহজনৰ শক্তিও লাগিব সামৰ্থ্যও লাগিব সাধনো লাগিব জ্ঞানো লাগিব আজ্ঞাও লাগিব হয়নে এই গোটেইখিনি বিষয় ব্ৰহ্মাদেৱৰ ওচৰত আছিল কিন্তু এই গোটেইখিনি থকাৰ পাছতো তেওঁ যে অবিদ্যাকে সৃষ্টি কৰিলে কাৰণটো কি কাৰণ তেতিয়ালৈকে ব্ৰহ্মাদেৱে মাৰ্গদৰ্শন গ্ৰহণ কৰা নাই আধ্যাত্মিক মাৰ্গত প্ৰথম প্ৰয়োজনীয় বস্তুটো হৈছে মাৰ্গদৰ্শন আমাৰ মানুহৰ প্ৰতিভা থাকিব পাৰে কোনো ডাঙৰ কথা নহয় জ্ঞান থাকিব পাৰে সেইটো ডাঙৰ কথা নহয় সাধন থাকিব পাৰে কোনো ডাঙৰ কথা নহয় শক্তিও থাকিব পাৰে আজ্ঞাও থাকিব পাৰে কিন্তু এই পাঁচোটা বস্তু বা বিষয় থকাৰ পাছতো যেতিয়ালৈকে এটা সঠিক মাৰ্গদৰ্শন গ্ৰহণ কৰা নাযায় তেতিয়া প্ৰতিভা জ্ঞান শক্তি সামৰ্থ্যও ভাল ফল এটা কিন্তু জীৱনত দিব নোৱাৰে সেইকাৰণে জীৱনত যিকোনো কৰ্ম কৰোঁতে পোনপ্ৰথম প্ৰয়োজন এটা মাৰ্গদৰ্শন যেনেকৈ আমি ধৰি লওক ল'ৰা ছোৱালী পঢ়া শুনাত যিমানেই চোকা নহওক যেতিয়ালৈকে শিক্ষকজনৰ মাৰ্গদৰ্শনটো গ্ৰহণ নকৰে তেতিয়ালৈকে সেই শিক্ষাইটো স্বীকৃতি নাপায় মই যিমানেই চোকা নহওক স্কুল কলেজখনৰ পৰা পাছ চাৰ্টিফিকেটখন নাপালে সেই শিক্ষাৰটো আনুষ্ঠানিক মূল্যটো নাই ঠিক তেনেদৰে সামৰ্থ্য শক্তি জ্ঞান থাকিলেও নহ'ব তাত পোনপ্ৰথম প্ৰয়োজন মাৰ্গদৰ্শন আৰু সেই মাৰ্গদৰ্শনৰ বাবে যেতিয়া তেওঁ তপ আচৰণ কৰিছে তপ আচৰণ কৰাৰ পাছতে নাৰায়ণ উপস্থিত হৈ এই চতুশ্লোকী ভাগৱত দিছে এতিয়া আমি কৈ থাকোঁ যে ইয়াত জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা আছে এই শব্দকেইটাই শুনিলে এনেকুৱা লাগে যেন বহুত ডাঙৰ তাত্ত্বিক কিবা সোমাই আছে নহয়নে আৰু হয়ো হয় জ্ঞান বিজ্ঞান তদংগ ৰহস্য বোলে বহুত তত্ত্ব কথা সোমাই আছে কিন্তু সহজতে ভাগৱত মাৰ্গলৈ পোনপ্ৰথমতে অহা ব্যক্তি এজনক যদি আপুনি জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা কয় একো নোসোমায় একদম খোলা কথা হয় নহয় পোনপ্ৰথম এই মাৰ্গটোলৈ অহা মানুহজনৰ আগত যদি আপুনি মোৰ আগত কৈ থাকে জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা মই সকলো ইমান সহজে মানি ল'ব নোৱাৰিম সেইকাৰণে সহজ ৰূপত দেখুওৱা হৈছে ব্ৰহ্মাদেৱক কৈছিল যে অহমেবাচ মেবাগ্ৰে নান্যত্যৎসদসৎ পৰম পশ্চাদহম যদিতস্য ইয়ো বশিষ্যেত সুস্ম্যহম পোনপ্ৰথমতে নাৰায়ণৰ উপদেশ কি প্ৰজাপতি তুমি সৃষ্টি কৰ্ম কৰিবলৈ তুমি আজ্ঞা পাইছা ঠিকেই তুমি সৃষ্টি কৰ্ম কৰা কিন্তু এই কামখিনি কৰোঁতে তুমি সদায় এটা কথা মনত ৰাখিবা সৃষ্টিৰ আদিটো কিন্তু ময়ে আছোঁ আৰু সৃষ্টিৰ এই মধ্যত তুমি যে বৰ্তি আছা তোমাৰ অস্তিত্বৰ কাৰণো কিন্তু ময়ে আৰু সৃষ্টিত তুমি যেতিয়া নাথাকিবা তেতিয়াও কিন্তু ময়ে থাকিম এই কথাটো মনত ৰাখি তুমি কামবিলাক কৰা তেতিয়া তুমি মোহগ্ৰস্ত নোহোৱা আৰু মোহগ্ৰস্ত নোহোৱাকৈ যেতিয়া তুমি সৃষ্টিৰ কৰ্ম কৰিবা তেতিয়ালৈকে তুমি স্বভাৱতেই মুক্তি পাবা এই কথাটো মানুহৰ জীৱনত প্ৰযোজ্য কেনেকৈ আমি সাধাৰণতে যিকোনো কাম মই মোৰ ভাৱত কৰোঁ লাগিলে মই মোৰ ভাৱটো কাৰোবাৰ বেছি কাৰোবাৰ কম এইটো ডাঙৰ কথা নহয় কিন্তু প্ৰত্যেকটো কামৰ ক্ষেত্ৰতে আমাৰ প্ৰায় মই মোৰ ভাৱটো থাকে যে মই কৰিছোঁ মোৰ দ্বাৰা হৈছে কিন্তু ধৰ্মৰ মাৰ্গটোতো যদি মই মোৰ ভাৱটো থাকি পেলাই ধাৰ্মিক কাম এটাও কৰা হয় সেইটোও বোলে বন্ধন সৃষ্টি কৰে আই যশোদায়ো ভগৱান কৃষ্ণক বান্ধিব বিচাৰিল তেতিয়া দুৱাঙুলে অতা নাছিল ন দুৱাঙুলক কি ৰূপত দেখুৱাইছে মই মোৰ ভাৱ যে মোৰ পুত্ৰ মই বান্ধিছোঁ মাতৃৰূপতো ঈশ্বৰৰ প্ৰতি সেই অহংমম ভাৱটো থকাৰ বাবে দুৱাঙুলত আই যশোদাই ভগৱন্তক বান্ধিব মানে বশ কৰিব পৰা নাই আমিতো সাধাৰণ জীৱ সেইকাৰণে মনুষ্যৰ প্ৰতি ভাগৱতৰ প্ৰথমটো উপদেশেই কি জীৱনত যি কৰিবলৈ পাইছোঁ যি খাবলৈ পাইছোঁ যি বিচৰণ কৰিবলৈ পাইছোঁ নিজৰ কেপাচিটিত আমি একো অৰ্জন কৰা ঈশ্বৰে দি আছে কাৰণে সকলো হৈ আছে গতিকে আমি জীৱনত যি কৰ্মই নকৰোঁ কিয় সেই কৰ্মটো নিজৰ কেপাচিটিত গোটাই লোৱা কৰ্ম নহয় ঈশ্বৰ প্ৰদত্ত দায়িত্ব হয় লাগিলে সেয়া পথাৰত কৰা খেতিয়েই হওক বহুত সাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকা ডাঙৰ কিবা এটা চাকৰিৰ কামেই হওক ঈশ্বৰে দিছে কাৰণে হৈছে গতিকে ঈশ্বৰক অৰ্পণা কৰি যেতিয়া লৌকিক কাম এটা কৰা যায় তেতিয়া সেইটো লৌকিক হৈ নাথাকে সেইটো আধ্যাত্মিক কৰ্মলৈ পৰিৱৰ্তন হয় কাৰণ যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে
যদি চৰত অৰ্পে তেবে বন্ধনু হে। আমি বেয়া কাম কৰিছো সেইটো বন্ধন সৃষ্টি কৰিবই, ভাল কাম কৰিলে ভাল কামেও বন্ধন সৃষ্টি কৰিব, ফলটো ভুগিবলৈতো ইয়ালৈকে আহিব লাগিব। সেইকাৰণে ভাগৱতত পাপত যিদৰে আশা কৰা নাই, পুণ্যটো গুৰুত্ব এটা দিয়া হোৱা নাই। কাৰণ পাপ আৰু পুণ্য ভাগৱতৰ দৃষ্টিৰে দুইটাই বন্ধনৰ কাৰণ। গতিকে গুৰুত্ব তেতিয়াহ'লে আমি কাক দিম? যদি পাপ পুণ্য দুইটাতেই গুৰুত্ব এটা দিব লাগে, আমি নিজৰ দায়িত্বটো পালন কৰাত আমাৰ অধিকাৰ আছে। আমি নিজ নিজ দায়িত্বসমূহ পালন কৰিম। তাৰ পৰা যিখিনি ফল পোৱা নোপোৱাৰ কথা আছে তাৰ বিচাৰৰ দায়িত্ব ঈশ্বৰৰ। কিন্তু আমাৰ সচৰাচৰ কি হয়, আপোনালোকে অসন্তোষ নকৰিব, সৰু কথা এটা মই ক'ব বিচাৰিছোঁ। আমি কৈ থাকোঁ যে কৰ্মতহে মানুহৰ অধিকাৰ আছে, ফলটোত আশা কৰিব নালাগে। কিন্তু ল'ৰাটোৱে মেট্ৰিকৰ পেপাৰখন দি অহাৰ পাছত কুৱেশ্যন পেপাৰখন লৈ পেলাই আমি সুধোঁ যে কিমান পাবি ক? পথাৰত ধান সিঁচি থৈ আহিছোঁহে, ঘৰত বহি লৈ কেই বস্তা পাম হিচাপ কৰি কৰাটো কিবা অৰ্থ আছে জানো? শুনিবলৈ এইটো আচহুৱা যেন লাগে, কিন্তু সত্য সেইটোৱেই। আমি ভাবি থাকোঁ কি, আমি কৈ আছোঁ কি যে আমাৰ কৰ্মত অধিকাৰ আছে, ফলটোত আশা কৰিব নালাগে। আৰু আপুনি ভাবি চাওকচোন, আপুনি মই যদি ঘৰত আম পুলিটো ৰুইছোঁ, তেতিয়া তাত বগৰী লাগিব নি, টেঙা লাগিব নি, ভাবি থাকোঁ জানো? আম পুলিটো ৰুইছোঁ যেতিয়া তাত আমেই লাগিব। যদি ভাল কৰ্ম কৰা হৈছে আৰু দ্বিতীয়তে কৰ্মটো নিয়াৰিকৈ কৰা হৈছে, তাৰ ভাল ফলটো অট'মেটিক পাম। তাৰ বিষয়ে কিমান পাৰ্চেণ্ট পাম, কিমান পাৰ্চেণ্ট ছাকচেছ হ'ম, এইটো ভাবি থাকি লাভ নাই। আৰু এইটো একেবাৰে বাস্তৱ সত্য যে কোনেও একুৰেট কিবা এটা ধাৰণা কৰি জীৱনত কাহানিও পাব নোৱাৰে। কাৰণ একুৰেট বুলি এইখন সৃষ্টিত একো নাই। একুৰেট বা পাৰফেক্ট বুলি একমাত্ৰ ঈশ্বৰহে আছে, বাকী সকলো ইনপাৰফেক্ট। সেইকাৰণে সেই কথাটো ভাগৱতৰ মাৰ্গত পোনপ্ৰথমতে স্বীকাৰ কৰা প্ৰয়োজন। সাংঘাতিক ঢেৰ তত্ত্ব কথা জানিলেহে আমি ভাগৱত মাৰ্গত আগবাঢ়িব পাৰিম, এইটো নহয়। অকণমান সৰলতাৰ প্ৰয়োজন। আৰম্ভণিতে কৈছে নহয় ভাগৱতত, নিৰ্মং চৰণাং শ্ৰতাং। যাৰ হৃদয়ত নিৰ্মলতা আছে, যাৰ হৃদয়ত সৰলতা আছে, তেওঁৰ বাবে হৈছে এই ভাগৱত। আৰু এই ভাগৱতৰ মাৰ্গত নিৰ্মলতাটো ক'ৰ পৰা আহিব? ভাৱৰ পৰা। ভগৱন্তক আমি কিহেৰে পাব পাৰোঁ? ভাৱৰ জৰিয়তে। সন্মুখত সজাই থোৱা শৰাইখনৰ বুট মগু খাবলৈ ঈশ্বৰ নাহে, কিন্তু দেউৰীজনে যিটো ভাৱত নৈবেদ্যৰ ঠগিভাগ আগবঢ়ায়, তাৰ জৰিয়তে অৰ্পণ হোৱা ভাৱটো ঈশ্বৰে গ্ৰহণ কৰে। আৰু সেই ভাৱ গ্ৰহণ কৰিলে সেয়া প্ৰসাদ হৈ পৰে। ভাৱগ্ৰাহী জনাৰ্দন ভাৱেৰে দিছিল বাবে বিদুৰৰ পত্নী দিয়া কলৰ বাকলিওতো খাইছিল। ভাৱ নাছিল বাবে দুৰ্যোধনৰ ৰাজকাৰ্যও পৰিত্যাগ কৰি গুচি আহিছিল। আৰু সেই ভাৱটো সদায় স্থিৰ ৰূপত চলি থাকিবলৈ জীৱনত কি প্ৰয়োজন? আমি ভাগৱত মাৰ্গত ভকত সহজে হ'ব নোৱাৰোঁ, নহয়নে? ভক্ত। কিন্তু ভক্তৰ প্ৰাথমিক সংজ্ঞাটো কি? বৈষ্ণৱ, বিষ্ণুৰ উপাসক হোৱা। যদিও আমাৰ চাওকচোন সনাতন বৈদিক মাৰ্গটোত 5টা উপাসনা মাৰ্গ আছে, তাত কোনো শংকা কৰিবলগীয়া নাই। সৌৰসকলে সূৰ্যক উপাসনা কৰে, গাণপত্যসকলে গণেশক উপাসনা কৰে, শাক্তসকলে দেৱীক উপাসনা কৰে, শৈৱসকলে মহাদেৱক উপাসনা কৰে, আৰু আমি বৈষ্ণৱসকলে বিষ্ণুক উপাসনা কৰোঁ। এই 5টা মাৰ্গ আছে যদিও কিন্তু চাৰিও বেদত এটা কথাহে বাৰে প্ৰতি আহিছে, বোলে বৈষ্ণৱমচি, 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 বৈষ্ণৱ হোৱা, বৈষ্ণৱ হোৱা, বৈষ্ণৱ হোৱা। বৈষ্ণৱ হ'বলৈ কিয় কৈছে? বৈষ্ণৱ মানে বিষ্ণুৰ উপাসক, বিষ্ণু পূজা সেৱা যিজনে কৰে সেইজনেই বৈষ্ণৱ নি? নহয়। যিকোনো উপাসনা মাৰ্গত আগবাঢ়িবলৈ হ'লে উপাসনা মাৰ্গবিলাক বেলেগ বেলেগ। মই খোলাকৈ এটা কথা ক'ব বিচাৰিছোঁ, আজি আমাৰ অসমখনত ভাগৱত আলোচনা, ধৰ্ম আলোচনাৰ নামত আমাৰ কিন্তু বোকাচতিওৱা এটা কাৰবাৰ হৈ আছে। ইটো পন্থই সিটো পন্থ, ইটো মাৰ্গে সিটো মাৰ্গ। আপুনি ভাবি চাওক, ভাগৱতৰ মাৰ্গত পোনপ্ৰথমেই মহাপুৰুষে লিখিছে, পৰৰ ধৰ্মকো নিহিংসিবা কদাচিত। ইয়াত একো টান কথা নাই। শুইবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল, কৰিবা ভূতকদায়া সকৰুণ চিত্ত, এহি ভাগৱত ধৰ্ম জানা মহাবল। আমি একে ভাগৱতকে পঢ়িছোঁ, কিন্তু মোৰ কথাৰ লগত আপোনাৰ কথাৰ মিল নাই। একেজনা গুৰুৰে নাম লৈছোঁ, কিন্তু মিল নাই। কিয় মিল নাই? কাৰণ আমি নিজ বুদ্ধিৰে ভাগৱতৰ অৰ্থ বিচাৰ কৰি আছোঁ। ভাগৱত পঢ়ি পেলাই মই যিটো বুজি পাইছোঁ সেইটো অৰ্থই মান্য নহয়। ভাগৱতৰ ভাষ্যসমূহত যিটো অৰ্থ লিখা আছে সেইটো অৰ্থহে মান্য। সেই ভাগৱতৰ ভাষ্য আমি আচৰণ নকৰোঁ। আজিকালি আমাৰ কথাও এনেকুৱা। মই খোলাকৈ ক'ব বিচাৰিছোঁ, নতুনকৈ যদি ক'ৰবাত
কোনোবা গীতকাৰ এজনে গীত এটা গাইছে, গীতটো গাই ভাল লাগিছেনে? গীতৰ অনুষ্ঠান এটা পাতিলে এই গীতটোকে ধৰি লওক গাই পেলাই তেওঁ বিখ্যাত হৈছে কাৰণে এইবাৰ তেওঁক অনুষ্ঠানলৈ মতা যাওক। এইটো গীতকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য। সুন্দৰ গীত এটা গাইছে কাৰণে তেওঁক আমি মাতিম। সুন্দৰ কোনোবাই অভিনয় কৰিছে কাৰণে কিবা এটা অভিনয় নাট এখন পাতিলে সেই অভিনেতাজনক আমি মাতিম। কিন্তু ভাগৱতৰ মাৰ্গত সেইটো নহয়, কিন্তু আমাৰ অসমত সেইটো চলি আছে। মই খোলাকৈ কৈছোঁ, আজি মোৰ কথা বতৰাবিলাক ছ'চিয়েল মিডিয়াত বেছিকৈ ওলাই আছে নহয়, এইবাৰ মোক এইজনকে মতা যাওক। কিন্তু কথা হ'ল কি, ইয়াত বহি থকা আপোনাসবকে মই সুধিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত মোৰ কিমান দখল আছে, দেখি পেলাই মোক জানিব পাৰিব জানো? মই ধুনীয়াকৈ ফুট এটা লৈ ধুনীয়াকৈ কাপোৰ এখন লৈ বহি থাকিলোঁ বুলিয়ে মই যে সকলো ক্ষেত্ৰত ভাগৱত মাৰ্গত মোৰ আজ্ঞা আছে, ভাগৱত মাৰ্গত মই আগবাঢ়ি আছোঁ, সেইটো আপোনালোকে মোক চাই পেলাই ক'ব পাৰিবনে? নোৱাৰে। মই মিছাকৈও ক'ব পাৰোঁ। ডক্তৰ এজনক আজিকালি দেখুৱাবলৈ গ'লে যেনেকৈ চাওকচোন, আজিকালি ভুৱা DC ওলাইছে নহয়নে? ডক্তৰক দেখাবলৈ যাওঁতে MD বুলি লিখি থোৱা থাকিলে নহ'ব, ডক্তৰজন অথৰাইজ হয় নহয়, সেইটোতো চাব লাগিব। কাৰণ কি ঠিক তেওঁ ভুৱা ডক্তৰ, কি ঠিক ধৰ্ম কৰ্মৰ নামত মই ঘৰখনত সম্পূৰ্ণ বিপৰীত, ইয়ালৈ আহি ধুনীয়াকৈ ভকত হৈ বহি আছোঁহি। আপোনালোকে দেখিছে জানো? নাই দেখা নহয়। ক'ব বিচৰা হৈছে কি, এই ধৰ্ম মাৰ্গটোত যাৰ আশ্ৰয় লৈ যোৱা হৈছে তেওঁক প্ৰথম বিশ্লেষণ কৰাটো শ্ৰোতাসকলৰ দায়িত্ব। মই কিমান কথা জানো, মই কিমান কথা বুজিছোঁ, সেইটো মুঠেও বিচাৰণীয় বিষয় নহয়। কাৰণ জ্ঞানৰ ক্ষেত্ৰততো ৰাৱণৰো বহুত জ্ঞান আছিল, কিন্তু সেই জ্ঞান স্বীকৃত নহয়। গতিকে কিমান কথা জানে, কিমান কথা তেওঁ আগবঢ়া, এইটো জৰুৰী নহয়। মই এই দিশত, কাৰণ আমাৰ কওঁ ন, আধ্যাত্মিক মাৰ্গটোত আমাৰ শৰণ ভজন ভক্তি সদাচাৰ এইখিনি লাগিব, সেইখিনি মোৰ আছেনে নাই তাকতো আপোনালোকে জনাটো প্ৰয়োজন, হয় নহয়? কিন্তু আমি সেইখিনি কথাত গুৰুত্ব নিদিওঁ, সেইখিনি কথাত গুৰুত্ব দিব লাগিব। তেওঁ পূৰ্বতেও গুৰুসকলে গুৰুক বিচাৰ নকৰাকৈ আশ্ৰয় কৰা নাই। গতিকে আজি মোৰ মুখৰ পৰা কিবা এটা শুনিবলৈ ক'লে এই ক্ষেত্ৰত মোৰ কিমান দখল আছে, জ্ঞানত নহয়, এই ক্ষেত্ৰত মোৰ নীতি আচাৰত মই কিমান আগবাঢ়া, সেইটো আপোনালোকে বিচাৰ কৰি চাব লাগিব। মোক দেখি পেলাই মোৰ ওচৰৰ মোৰ কথাখিনি মান্যতা প্ৰদান কৰাটো কিন্তু উচিত নহয়। আৰু মই মোৰ কথাখিনি এইকাৰণেই মই ব্যাখ্যা বুলি ক'ব বিচৰা নাই। ব্যাখ্যা চাওকচোন, আগতে ৪টি শ্লোকত আছিল, শুকদেৱৰ হাততে 12 স্কন্ধ সম্পূৰ্ণ হৈ গ'ল। এই শুকদেৱৰ পৰৱৰ্তী আচাৰ্যসকলে তাত কোনো কথা যোগ দিয়া নাই। তেওঁলোকেতো যোগ দিব পাৰিলেহেঁতেন, মহাপুৰুষেও তাত নতুন কথা যোগ দিব পাৰিলেহেঁতেন, নাই দিয়া। কাৰণ ভাগৱত ইতিমধ্যে পূৰ্ণ। এই অনুষ্ঠানটো এনেকুৱা বিষয়বিলাক আমাক কিয় লাগে? আমিতো সকলো কথা নিজ বুদ্ধিৰে বিচাৰ কৰিব নোৱাৰোঁ। গতিকে সন্ত সমাজত কি হয়, মথন কৰিলে, যেনেকৈ ভগৱান কৃষ্ণৰ আৱিৰ্ভাৱ মথুৰাত হৈছিল, মনৰূপী মথুৰাত যেতিয়া কৃষ্ণ কথা মথন হয়, তেতিয়াহ'লে তাৰ প্ৰকৃত তত্ত্বটো উদ্ভাৱন কৰিবলৈ সহজ হয়। কাৰণ ইটো মহাভাগৱত বেদ বেদান্তৰু তত্ত্ব, নানা অৰ্থ আছে জানায়াত, সাধু সংগ বিনে তাক বুজিবা কোন পাৰিবা, ইটো কথা কহিলো সুসাৰ। বিভিন্ন দৃষ্টিকোণৰ বিভিন্ন অৰ্থ আছে, তাৰ মাজত সমন্বয়টো ৰক্ষা কৰি অৰ্থটো বিচাৰ কৰিবলৈ বহুজনৰ আগত তাক বিশ্লেষণ কৰাটো প্ৰয়োজন। সেইবাবে এনেধৰণৰ অনুষ্ঠান লাগে। কিন্তু এইটো নহয় আজি মাধুৰ্য বৰাই যি ক'ব তাক আপোনালোকে গ্ৰহণ নকৰিব। শাস্ত্ৰ আমাক সকলোকে দিছে নহয়, নিজে বিচাৰি চালেই হ'ল, নহয়নে? তেওঁ কৈছে হয়, কিন্তু সেইটো আমাৰ শাস্ত্ৰত আছেনে নাই, সেইটোতো লাগিব। শাস্ত্ৰত আছেনে নাই তাৰ পৰাহে ভাগৱতৰ মাৰ্গত কাৰোবাৰ ভাষ্য গ্ৰহণীয় হয়। যদি সেই বিষয়ে শাস্ত্ৰত নাই, তেতিয়াহ'লে সেই কথাখিনি সুন্দৰ হ'ব পাৰে, মন প্ৰাণ চুই যোৱা হ'ব পাৰে, কিন্তু যদি শাস্ত্ৰত নাই তেতিয়াহ'লে সেয়া গ্ৰহণীয় নহয়। কাৰণ বিনা শাস্ত্ৰত উল্লেখিত নীতি নিয়মক ঈশ্বৰেও অমান্য কৰা নাই। ঈশ্বৰেও যে সৃষ্টি নিৰ্মাণ কৰিছে শাস্ত্ৰীয় নীতি অনুসাৰেহে, শাস্ত্ৰৰ নীতি নিয়মক অসুৰবিলাকেও লংঘন কৰা নাই, আমি কেনেকৈ লংঘন কৰিম? সেইকাৰণে মই পোনপ্ৰথমতে দুটা কথাত গুৰুত্ব দিব বিচাৰিছোঁ। যাৰ আশ্ৰয় লৈ যোৱা গৈছে তেওঁক প্ৰথম নিজেই বিশ্লেষণ কৰি ল'ব লাগে। আৰু দ্বিতীয়তে এক অৰ্থত চাবলৈ গ'লে আমাৰ নিচিনা মানুহৰ মুখৰ পৰাতো ভাগৱত ভুলতো শুনিব নালাগে। সেইটো অদ্ভুত লাগিব পাৰে, তেতিয়াহ'লে মই কেলৈ কৈ আছোঁ? সেইকাৰণে মই বাৰে প্ৰতি কৈছোঁ, মই ভাগৱতৰ কথা ক'ব বিচৰা নাই। মই মাত্ৰ মোৰ মন মগজে যিটো ঢুকি পাইছোঁ
তাৰ আধাৰত আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ উপস্থাপন এটাহে কৰিম। কিয় শুনিব নালাগে? ভাগৱত কাৰ মুখৰ পৰা শুনিব লাগে? যিজন সংসাৰ বিৰক্ত। শুকদেৱ সংসাৰ বিৰক্ত আছিল। ৰজা পৰীক্ষিতে ব্যাসদেৱৰ পৰাও শুনাগে নাই। ব্যাসদেৱ বেছি অভিজ্ঞ আছিল, তেওঁৰ মুখৰ পৰা শুনিব পাৰিলেহেঁতেন। ব্যাসদেৱ সংসাৰ বিৰক্ত নহয়। এই কথা এটা আহে, কাহিনী এটাৰ প্ৰসংগ। এবাৰ বোলে জম্বুদ্বীপৰ এজন ৰজাই ঘোষণা কৰি দিলে যে মই এতিয়া আৰু বহুত সংসাৰখনক ভোগ কৰিলোঁ, এতিয়া মই সংসাৰত বৈৰাগ্য ভাৱটো আনিব বিচাৰিছোঁ। এতিয়া বৈৰাগ্য ভাৱটোতো মোৰ অহা নাই, কাৰণ পুত্ৰ ধন জন এইবিলাক ৰাজ্য পৰিবাৰ দেখি মই এইবিলাকক এৰিব নোৱাৰোঁ। গতিকে এটা ঘোষণা কৰি দিলে বোলে আমাৰ ৰাজ্যত যিমানবিলাক আধ্যাত্মিক বক্তা প্ৰবক্তা আছে সকলো মোৰ ৰাজ্যলৈ আহক, আহি পেলাই মোক ভাগৱত কথা শুনাওক, আৰু ভাগৱত কথা শুনাই পেলাই মোৰ মনটোলৈ বৈৰাগ্য আনি দিয়ক। আৰু যদি বৈৰাগ্য আনি দিব পাৰে তেতিয়াহ'লে মই গোটেই ৰাজ্য তেওঁলোকক অৰ্পণ কৰি বনলৈ গমন কৰিম। কিন্তু যদি মোৰ মনলৈ বৈৰাগ্য আনিব নোৱাৰে তেতিয়াহ'লে আকৌ মই ৰঙা ঘোঁৰা লহি কৰিম। এতিয়া যত যিমান ধৰি লওক সেই ক্ষেত্ৰত আগবঢ়া ধৰ্মক্ষেত্ৰখনত অভিজ্ঞ ব্যক্তিসকল আছিল, সকলো আহিলে, সকলোৱে এজন এজনকৈ ক'বলৈ আৰম্ভ কৰিলে। কিন্তু কথাখিনিত ৰজাৰ মনটোত বিৰাগ বা বৈৰাগ্য ভাৱটো নুপুজিলে। সেইকাৰণে চৰ্ত অনুসৰি লাহে লাহেকৈ যিটো কাৰাগাৰ এতিয়া চুৰ ডকাইতে ভৰ্তি হ'ব লাগিছিল, ৰজাৰ কাৰাগাৰ এতিয়া এই ধৰ্ম প্ৰবক্তাসকলে, এইবিলাক স্পৰ্শকাতৰ বিষয় হ'লেও মই কৈছোঁ কাৰণ বৰ্তমান সময়ত অকণমান প্ৰয়োজন এটা হৈছে, গোটেই কাৰাগাৰটো ধৰ্ম প্ৰবক্তাসকলে ভৰ্তি হৈ গ'ল। ইয়াৰ পাছতে সেই ৰাজ্যখনত এজন বোলে বৃদ্ধ ব্ৰাহ্মণ আছিল। বৃদ্ধ ব্ৰাহ্মণজনে পত্নীক কৈছে যে আমাৰ যত যিমান ধৰ্ম প্ৰবক্তা আছিল সকলোচোন ৰজাৰ কাৰাগাৰত সোমালেগৈ। মোৰো বয়স এটা হৈ আহিছে, আপুনি বয়স হ'লে বুদ্ধি হৈব ভাল বুলি কয় যে, গতিকে মোৰ বয়োবৃদ্ধ অভিজ্ঞতাৰে মই ৰজাৰ ওচৰলৈ যাওঁ, গৈ পেলাই ৰজাক মই ভাগৱতৰ কথা শুনাওঁগৈ। কিজানি মোৰ কথাত ৰজাৰ মনত বৈৰাগ্য ভাৱটো আহেই। আহিলে, আহি পেলাই তেখেতেও কৈ পেলাই যেনেকৈ দ্বিতীয় স্কন্ধমান পাইছিলগৈ সেই কথা কৈ পেলাই। ৰজাৰ বৈৰাগ্য নাহিলে টোপনিহে আহিলে। ৰজাই ক'লে বোলে তোমাৰ কথাটো কাম নহ'ব, এতিয়া চৰ্ত নকৰি বোলে আপুনি জেলত সোমাব লাগিব। কাৰাগাৰত সোমোৱাই থৈ দিলে। কিছুদিন যোৱাৰ পাছতে কি হৈছিল, সেই ব্ৰাহ্মণজনৰ এজন পুত্ৰ আছিল। পুত্ৰজনে শিশুকালতে আচলতে সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিছিল। আৰু সন্ন্যাস আশ্ৰমত এটা নিয়ম আছে, 12 বছৰ মূৰত, 12 বছৰ এটা যুগ ধৰা হয়, 12 বছৰৰ মূৰত যদি পুত্ৰই বিচাৰে তেতিয়া নিজৰ ঘৰখনলৈ এবাৰ আহিব পাৰে। পুত্ৰই তেতিয়া পিতৃ মাতৃৰ খা খবৰ ল'বলৈ বোলে বিভিন্ন দেশ ভ্ৰমণ কৰি আহি ঘৰত উপস্থিত হ'লি। দেউতাকক নেদেখিলে, মাকক সুধিলে যে দেউতাকে নিগ'ল বোলে এনেকুৱা তেনেকুৱা কথা, গোটেই তোমাৰ পিতৃৰ লগতে আমাৰ ৰাজ্যত যিমানসকল ধৰ্মৰ অভিজ্ঞ পুৰুষ আছিল এই ৰজাৰ মতিভ্ৰমেই হ'ল নে কি নাজানো, এই চৰ্তত বন্দী হৈ পেলাই সকলো কাৰাগাৰত সোমাই আছে। ঠিক আছে তুমি নিশ্চিন্ত থাকা, মই ৰজাৰ ওচৰৰ পাওঁগৈ। তেতিয়া মাকে বাৰে প্ৰতি কৈছিল যে বোপাই, ইমানসকল লোকে ইমানখিনি কোৱাৰ পাছতো ৰজাৰ সেই কপট মনটোৱে একো গ্ৰহণ নকৰিল। যে তই যদি যাওঁ তইও জেলত সোমাব লাগিব। বহুত বুজালে, নহয় তুমি নিশ্চিন্ত থাকা, মই এবাৰ দেখা এটা কৰি থৈ আহোঁ। সেই বুলি কৈ ৰজাৰ দুৱাৰত উপস্থিত হ'লগৈ। ৰজাইতো প্ৰথমতে হাঁহিয়ে দিলে যে ইমান সকলোৱে একো কৰাব নোৱাৰিলে, এইটোৱেনো কি কৰিব। তাৰপৰা হ'লেও বোলে তোমাকো এটা সুবিধা দিছা, তুমি কোৱা। লাহেকৈ ক'বলৈ আৰম্ভ কৰিলে। তেওঁ যে কথা একেখিনি আছিল, ভাগৱতততো বেলেগ কথা নাই, নহয়নে? মোৰ কথাখিনিতো একেখিনি। তেওঁ ক'বলৈ আৰম্ভ কৰি লাহে লাহে কথাখিনি শুনি ৰজাৰ মনটো অকণমান পাতল হ'বলৈ ধৰিল। শেষত যেতিয়া লাহেকৈ আগবাঢ়ি গ'ল, ৰজাৰ মনত অকণমান বৈৰাগ্য ভাৱটো আহিবলৈ ধৰিলে। তেওঁ সংসাৰৰ অসাৰতাটো বুজিবলৈ আৰম্ভ কৰিলে। তেতিয়া মানে তেওঁ উমানটো পাই গ'ল যে এওঁ কথাইহে মোক ক্ৰিয়া কৰিব। তেতিয়া ক'লে যে প্ৰভু, মই এতিয়াহে বুজিব পাৰিছোঁ, মোৰ আৰু এতিয়া সংসাৰখনত আশা নাই, মোৰ বৈৰাগ্য ভাৱটো আহিছে, মই এতিয়া সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিম। মই এতিয়াই সংকল্পবদ্ধ হৈছোঁ, মোৰ যত যিমান ৰাজ্য সা সম্পত্তি আছিল মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ, এতিয়া মই সন্ন্যাস গ্ৰহণ। তেতিয়া তেওঁ কৈছে সন্ন্যাসীজনে, মহাৰাজ মই এইবিলাকক এৰি পেলাইতো গৈছিলোঁ, আপোনাৰ এই ৰাজ্য ভাৰ আপুনি মোক দি দিলে মই কি কৰিম, এইখিনি মোক নালাগে, কিন্তু যদি আপুনি মোক দিব বিচাৰিছে তেতিয়াহ'লে এটা বস্তু দিয়ক। বোলে কি বস্তু দিম কওক। যিসকল ধৰ্ম প্ৰবক্তা আধ্যাত্মিক বক্তা ভাগৱত কথাকাৰক আপুনি বন্দী কৰি ৰাখিছে, তেওঁলোকে আপোনাৰ মনত বৈৰাগ্য উপাজব নোৱাৰিলে সেইটো আপোনাৰ স্থিতি, কিন্তু তেওঁলোকেওতো ধৰ্ম কৰিছে, গতিকে এইটো আপুনি বৰ ডাঙৰ অপৰাধ কৰিছে, তেওঁলোকক বন্দী গৃহৰ পৰা আপোনালোকে মুক্ত কৰি দিয়ক। সসন্মানে ৰজাই মুক্ত কৰি দিলে। ব্ৰাহ্মণজনো আহিল, নিজৰ পুত্ৰক চিনি পালে। তেতিয়া সেই ব্ৰাহ্মণজনৰ ৰজাই একেষাৰে উঠিছে
বোপাই কথাটো একেখিনি আছিল, ইমান কেইজনে কৈ গ'ল, আমাৰ মনত একো ক্ৰিয়া নকৰিল, তুমি কোৱা কথাখিনি যে আমাৰ ক্ৰিয়া কৰিল। তেতিয়া ব্ৰাহ্মণজনে সুধিছে, মইতো পঢ়াই শুনাই তোক ডাঙৰ দীঘল কৰিলোঁ, মই কোৱা কথাখিনি তই নিশ্চয় গৈছাগে কৈছ, তোৰ কথাখিনিত যে ৰজা মান্তি গ'ল, মই একেখিনিয়ে কৈছিলোঁ, মোৰ কথাত কিয় মান্তি নহ'ল? তেতিয়া কৈছে বোলে উত্তৰটো দিবলৈ হ'লে মই আপোনালোকক সেই ফুলনিখনলৈ লৈ যাব লাগিব। বাগিচা এখন আছিল, দুইজন গ'ল লগতে, ৰজা গৈছে, সৈন্য সামন্তও গৈছে। যোৱাৰ পাছত ক'লে বোলে ডাঙৰ দুজোপা বকুল গছ আছিল, সেই গছ দুজোপাৰ তলতে ক'লে বোলে মহাৰাজ আপুনি এইজোপা গছৰ তলত থিয় হওক। ব্ৰাহ্মণজনক ক'লে বোলে পিতৃ আপুনি এইজোপা গছৰ তলত থিয় হওক। তাৰপৰা সেনাপতিজনক ক'লে বোলে দুইজনকে বোলে আতি আতি বান্ধা। যেতিয়া ৰজা আৰু ব্ৰাহ্মণজনে কৈছে, তোক প্ৰশ্নৰ উত্তৰ বিচাৰিলোঁ, তই আকৌ গছৰ তলত আমাক বান্ধিবলৈ কৈছে যে। তেতিয়া তেওঁ কৈছে বোলে ইয়াৰ তাৎপৰ্য আছে, মই আপোনালোকক উত্তৰ দি আছোঁ, খন্তেক ধৈৰ্য ধৰক। এই বুলি কোৱাৰ পিছত সৈন্যজনে আতি আতি বান্ধিলে। বন্ধাৰ পাছত তেওঁ কৈছে বোলে এতিয়া আপোনালোকে খোলকচোন গাঁঠিবিলাক। তেতিয়া ৰজা আৰু ব্ৰাহ্মণজনে কৈছে কি মূৰ্খৰ কথা কৈছা বোলে, এই বন্ধাৰ পাছত কেনেকৈ মানে খুলি দিলেহে খুলিব পাৰিম। মোৰ উত্তৰ বোলে সেইটোৱেই, যি নিজেই বান্ধ খাই আছে সি আনক মুকলি কেনেকৈ কৰিব, নহয়নে? মই সকলো এৰি থৈ গৈছিলোঁ, গতিকে আমিও নিজে বান্ধ খাই আছোঁ, মই নিজেই বান্ধ খাই আছোঁ, মই আকৌ আপোনাক মুকলি পথটো কেনেকৈ দিম? সেইকাৰণে কোৱা হৈছে এইখিনি মাত্ৰ উপস্থাপনহে। আমি সকলো একেটা পথৰ যাত্ৰী। আমি যে কওঁ কাৰোবাৰ আগ কাৰোবাৰ পাছ, কাৰো আগ পাছ নহয়, সকলো এটা পথতেই আছে, খালি কেতিয়াবা বুজাত আগ পাছ হ'ব পাৰে। আমি সকলোতো মৰিব লাগিব, এইটো মৃত্যু অভিমুখে যাত্ৰাহে। ভাগৱতত কি কৈছে? পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। ৰজা পৰীক্ষিতৰ মুখ্য কথা, মুখ্য মানে কি? 7 দিন 7 ৰাতি ৰজা পৰীক্ষিতে ভাগৱত শুনাৰ পাছতো কিন্তু তক্ষক গৈছে, তক্ষকে দংশন কৰিছে, তক্ষকে খুটিলতহে ৰজা পৰীক্ষিতে শৰীৰ এৰিছে, নহয়নে? তেতিয়া 7 দিন 7 ৰাতি ভাগৱত শুনি কি লাভ হ'ল? তক্ষকৰ হাততেই যদি মৰিব লগা আছিল। আমি ভাবি থাকোঁ নে এই ভক্তি কৰিলে, ধৰ্ম কৰ্মত মানুহৰ মন থাকিলে এই গ্ৰহ দুখ কাল দুখবিলাক অকণমান আঁতৰি যায়। এইটো ধাৰণা ভুল। ৰজা পৰীক্ষিতৰ মৃত্যু আঁতৰিছে জানো? ভক্তি এইকাৰণে কৰা নাযায় যে জীৱনৰ যিখিনি গ্ৰহ দুখ কাল দুখ দৈৱ দুখ আছে এইবিলাক জীৱনৰ পৰা আঁতৰি যাওক। ভক্তি এইকাৰণে কৰা যায় যত যিমান জীৱনত গ্ৰহ দুখ কাল দুখ দৈৱ দুখ আছে সকলো আহক, কিন্তু মোক লৰাব নোৱাৰে। ৰজা পৰীক্ষিতৰ মৃত্যু পৰিৱৰ্তন হোৱা নাই, কিন্তু মৃত্যুৰ প্ৰতি দৃষ্টিকোণটো পৰিৱৰ্তন হৈছে। যথা দৃষ্টি তথা সৃষ্টি, যত ভাৱ তত ভৱতি। যেনে ধৰণৰ ভাৱ থাকে সেইটোৱে জীৱনত প্ৰতিফলন হয়। আজি ভাগৱতৰ কথাখিনি নুশুনাকে নুবুজাকে যদি ৰজা পৰীক্ষিতে মৃত্যুটোক পালেহেঁতেন তেতিয়া তেওঁৰ বাবে বন্ধন ভয়ত, কিন্তু আজি মৃত্যু উপস্থিত হোৱাৰ লগে লগেও ৰজা পৰীক্ষিতে আনন্দ মনেৰে তাক গ্ৰহণ কৰিছে, তাৰ প্ৰতি কোনো ভয় নাই। আৰু যি মৃত্যুক আনন্দ মনেৰে গ্ৰহণ কৰিব পাৰিব, এই সময়টো যদি মোৰ জীৱনত মৃত্যু উপস্থিত হয়হি মই তাক আনন্দ মনেৰে গ্ৰহণ কৰিব পৰা শক্তিটো যদি মোৰ ভিতৰত আছে তেতিয়া মোৰ বাবে মৃত্যুৱেই মুক্তি। কিন্তু যদি সেইখিনি সময়ত সেই চৰম পৰিস্থিতিটো মই আনন্দ মনেৰে গ্ৰহণ কৰিব পৰা নাই তেতিয়া মই বহু কথা জানি থাকিলেও কিন্তু সেইটো বন্ধনহে সৃষ্টি কৰিব। আৰু মৃত্যু এনেকুৱা এটা নহয় ডাক্তৰে যেনিবা পালছ চেক কৰিলে উশাহ নিশাহ চলি থকা নাই আৰু মৃত হ'ল, তেতিয়া মৃত্যু নঘটে নহয়। তেতিয়া শৰীৰটো নশ্বৰ হয়, শৰীৰটো নিষ্ক্ৰিয় হয়। মৃত্যু কেতিয়া আৰম্ভ হয়? তৃতীয়ত এইখিনি কথা বৰ ধুনীয়াকৈ ওলায়। কপিল প্ৰভুৱে যেতিয়া আই দেৱহূতিক উপদেশ দিছে, এই মাতৃগৰ্ভত যেতিয়া জীৱ আহি পেলাই ৪ৰ্থ মাহত পোনপ্ৰথম প্ৰৱেশ কৰে, সেই নতুনকৈ সৃষ্টি হোৱা শৰীৰটোত সেইদিনাৰ পৰাই জীৱৰ মৃত্যু আৰম্ভ হৈ যায়। এতিয়াও আপুনি মই মৰি মৰি গৈ আছোঁ, শুনিবলৈ আচহুৱা লাগে, এইজনে আকৌ কি কথা কৈছে, কিন্তু ভাবি চাওকচোন এতিয়া আপুনি কি মৰি থকা নাই নি? আপুনি মই মৰি মৰি গৈ থকা নাই নি? জীৱনৰ প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিটত, প্ৰতিটো ঘণ্টাত আমি মৰি মৰি গৈ আছোঁ। এটা দিন আহিব যিদিনা শৰীৰটো নিষ্ক্ৰিয় হ'ব। গতিকে মৃত্যুটো মানে ধ্বংস নহয়। এটা কথা ঠিক যে আত্মীয় এজন যদি নিজৰ পৰা এৰ খাই যায় কাৰণো বেয়া নালাগিব, নহয়নে? কিন্তু মৃত্যুটো এটা যাত্ৰা। দীঘলীয়া যাত্ৰাত গ'লে যেনেকৈ প্ৰয়োজনীয় বয় বস্তুখিনি আমি সৰহকৈ বান্ধি লওঁ, মৃত্যুটো এটা নতুন যাত্ৰা, এটা শৰীৰ এৰি আন এটা শৰীৰলৈ, নহয়নে? গতিকে সেই যাত্ৰাটোত যিখিনি প্ৰয়োজনীয়, যিখিনি পুণ্য, যিখিনি সংস্কাৰৰ প্ৰয়োজন, সেই সংস্কাৰখিনি গোটাই ল'বলৈ এই জনমটো পোৱা গৈছে। গতিকে সেই সংস্কাৰত আমাৰ গুৰুত্বতা দিব লাগে। ধৰ্ম বুলি ক'লে সদায় দুটা বস্তুতেই গুৰুত্বতা দিয়া হয়, সংস্কাৰ আৰু মৰ্যাদা। নিজৰ মৰ্যাদাত থাকি কৰ্ম। গুৰু দ্ৰোণাচাৰ্যই চাওকচোন
যিদিনা সি দ্ৰৌপদীৰ বস্ত্ৰহৰণত একো মাত নামাতিলে, কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনে কৈছে ন গুৰুৰ ওপৰত বিৰুদ্ধে মই কেনেকৈ অস্ত্ৰ দিম। ভগৱান কৃষ্ণই কৈছে ন তুমি কোনজন গুৰুৰ কথা কৈছা, বোলে এই দ্ৰোণাচাৰ্য কৃপাচাৰ্য, তেওঁলোকে গুৰুৰ মৰ্যাদা সেইদিনাই হেৰুৱাইছিল যিদিনা সেই ৰজস্বলা নাৰীগৰাকীক বস্ত্ৰহৰণ কৰাৰ সময়তো তেওঁলোকে নিমাত হৈ বহি আছিল। গতিকে পদটোত আছে বুলিয়ে মৰ্যাদা থাকিব লাগিব এইটো নহয়, সেই পদৰ মৰ্যাদাৰ ভিতৰত তেওঁ থাকিব লাগিব। হ'লেও গুৰুটো গুৰুৱে, পিতৃ পিতৃয়ে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মৰ্যাদাক লংঘন কৰি আমি কিবা এটা কৰ্ম কৰিম, তাৰপিছত আমি নিজৰ পিতৃত্ব মাতৃত্ব গুৰুত্ব বৈষ্ণৱত্বৰ ঢোলটো কোবাই থাকিম। নিজৰ মৰ্যাদাত আমি নিজেই থাকিব লাগিব। সংস্কাৰ, সংস্কাৰ এনেকুৱা এটা বিষয় যে ৰাৱণৰ জন্ম ব্ৰাহ্মণ কুলত। ব্ৰহ্মাৰ পুত্ৰ ঋষি মৰিচি, মৰিচিৰ পুত্ৰ বিশ্ববা, বিশ্ববাৰ পুত্ৰ ৰাৱণ। কম জ্ঞানী আছিল নে? বেদৰ ওপৰত ভাষ্যও লিখিছিল। তেতিয়াহ'লে তেওঁক ব্ৰাহ্মণ বুলি ক'ৰবাত শুনিছোঁ জানো? নাই শুনা। সংস্কাৰ ত্যাগ কৰিছিল। সেইকাৰণে বিনা সংস্কাৰ বিনা মৰ্যাদাত মানুহেও মনুষ্যত্ব প্ৰাপ্ত কৰিব নোৱাৰে। আৰু এই মনুষ্যত্ব ধাৰণ কৰি ঈশ্বৰৰ প্ৰতি ভাৱ ৰাখি কেনেদৰে ভক্তি মাৰ্গত সদায় আগবাঢ়ি যাব? চাকি জ্বলাই ধূপ জ্বলাই আমাৰ যে নামঘৰত এটা পৰিৱেশ নিৰ্মাণ কৰা হয়, এইটো মানে মনলৈ অনুকূল এটা স্থিতি আহিবলৈ পৰিৱেশ নহয়নে? কিন্তু ভক্তি মানে এই অৱস্থাটোকে বুজোৱা নাই নহয়। ভাগৱতে কৈছে কি সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্যই সিমানে। সকলো অৱস্থাতে ভক্তি, সকলো অৱস্থাতে এতিয়া ভক্তি মেইনটেইন কৰি ৰাখিবলৈ প্ৰয়োজনীয় বস্তুটো কি? সেইটো হৈছে ধৈৰ্য আৰু সহনশীলতা। ধৰ্মৰ ঢেৰ লক্ষণৰ কথা শাস্ত্ৰই কৈছে যে সত্য শৌচ তপ ক্ষমা দয়া সংযম, কিন্তু সত্য শৌচ ক্ষমা দয়া এইবিলাক নিজৰ জীৱনত পালন কৰিবলৈ হ'লে ধৈৰ্য লাগিবনে? সহনশীলতা লাগিবনে? তাৰ স্বয়ং প্ৰমাণ হৈছে আমাৰ ইষ্ট প্ৰভু ভগৱান বিষ্ণু। ভৃগুৰীকে গৈ পেলাই যেতিয়া নাৰায়ণৰ বক্ষত গুৰ মাৰি দিছিলগৈ, আমাৰ মানুহক ঢকা এটা মাৰিলেই গম পোৱা যায় কিমান ধৈৰ্য আছে। জগতৰ ঈশ্বৰৰ বক্ষত গৈ গুৰ মাৰি দিছিলগৈ নহয়। কি ক'লে? প্ৰভু বোলে আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি? ইমান সহনশীল। আমি যিজনাক ঈশ্বৰ বুলি কৈছোঁ তেওঁৰ ভিতৰতে ইমান সহনশীলতা আৰু ধৈৰ্য প্ৰকাশ পাইছে, হয়নে? আৰু এফালে চাওকচোন হিৰণ্যকশিপু, ইমান এটা ডাঙৰ দৈত্য। দৈত্য বুলি ক'লে কি যাৰ কোনো কথা শুনিবলৈ ধৈৰ্য নাই, ধৰ্ম কৰ্মত কোনো মতি নাই। কি তেনেহেন দৈত্যয়ো যেতিয়া বোলে ব্ৰহ্মাক উপাসনা কৰিছে, উপাসনা কৰোঁতে এই সোঁ ভৰিটোৰ ওপৰত থিয় হৈ বাওঁ ভৰি ওপৰলৈ তুলি উদ্ধ বাহুকৈ বৃক্ষাসনত ব্ৰহ্মাক উপাসনা কৰিছে। কম ধৈৰ্য লাগিবনে? উঁয়ে ধৰিটো মঙহো সহায় দিছিলগৈ। তেতিয়াহ'লে দৈত্যটোৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল? নহয়নে? কিয় আহিল? কাৰণ দৈত্য আছিল যদিও লক্ষ্যটো স্পষ্ট আছিল যে মোক ব্ৰহ্মাৰ পৰা বৰ লাগে। সেইকাৰণে যিকোনো পৰিস্থিতিতে তেওঁ ইমানখিনি কষ্ট সহি আছিল। এই মাৰ্গটোত এতিয়া আমাৰ কোনোবাখিনি লক্ষ্যটো স্পষ্ট নহয়। চলিব লাগে কাৰণে আমি কোনোবাখিনিত চলি আছোঁ, কৰিব লাগে কাৰণে কৰি থকা হৈছে। ভগৱত প্ৰাপ্তি এই লক্ষ্যটো আমাৰ স্পষ্ট নহয়। সেইকাৰণে আমি কিছুমান কথা জানোতে আমি সকলো জানো, কোনেওতো বিশেষ কথা কাৰো বুজোৱাৰ প্ৰয়োজন নাই। সকলোকে ঈশ্বৰে এটা বিবেক শক্তি দিছে, কিন্তু কোনোবাখিনিত আমাৰ পাক লাগি থাকে। কিয় লাগি থাকে? আমাৰ লক্ষ্যটো কোনোবাখিনি স্পষ্ট নাই, হ'ব দে এনেকেই চলি যাওঁ, এনেকুৱা এটা প্ৰৱণতা থাকে। এতিয়া চাওক, কশিপুৱে যেতিয়া লক্ষ্যটো স্পষ্ট আছিল বাবে ইমানখিনি ধৈৰ্য আৰু সহনশীলতা জীৱনত পালন কৰিছে। অসুৰ আছিল যদিও, এতিয়া গোসাঁই ঘৰ সোমালে মহ এটা পৰিলে কিমান ধৈৰ্য আছে মোৰ ওলাই পৰে নহয়, নহয়নে? সেইকণ ধৈৰ্যই যদি মোৰ ওপৰত নাই, মহটো পৰিলে মনলৈ কিবা এটা চিন্তা আহিছে, হ'ব বাদ দে থৈ এনেকেই থৈ দিওঁ, তেতিয়াহ'লে মই কেনেকৈ এই মাৰ্গটোত আগবাঢ়িব পাৰিম? ধৰ্মৰ সেইকাৰণে ধৰ্মক ধাৰণ কৰিবলৈ হ'লে পোনপ্ৰথম নিজৰ ভিতৰত সহনশীলতা আৰু ধৈৰ্য লাগিব। তেতিয়াহে ভক্তিৰ ভাৱটো সদা বৰ্তি গৈ থাকিব। আৰু এই ভক্তি ভাৱটো পূৰ্বতে সৌনকাদি ঋষিসকলৰো নাছিল। সেইকাৰণে যেতিয়া ৰজা পৰীক্ষিতক কৈ গৈছিল, পোনপ্ৰথমতে গুৰুত্ব এটা নিদিলে নহয়, একাগ্ৰতাই নুশুনিলে নহয়। যেতিয়া ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়াহে কৈছে যে প্ৰভু শুকদেৱক কৈছে আমি ইমান গুৰুত্ব দি নুশুনিলোঁ, আকৌ এবাৰ আপুনি কওক, এতিয়া আমি একাগ্ৰতাই শুনিম। বোলে মই আকৌ পুনৰাবৃত্তি নকৰোঁ, তোমালোকে সুতমুনিৰ ওচৰলৈ যোৱা। তেতিয়াহে সুতমুনিক আশ্ৰয় কৰি পেলাই নিমিষাৰণ্যত ভাগৱত শুনিছে। তেতিয়া সেই ভাৱৰ ধৈৰ্যতা আৰু সহনশীলতাই তেওঁলোক বহিছিল। এইখিনিতে আৰু এটা কথা চাবলগীয়া, সৌনকাদি 28,000 ঋষিয়ে এজন মুনিৰ মুখৰ পৰা ভাগৱত শুনিছিল।